তিতাবৰৰ বান্দৰচলীয়া হাতীপাৰা চাহ বাগিচাৰ অঞ্চলত ভূমাফিয়া ৰূপত এগৰাকী মহিলা লক্ষীৰাম নামৰ এজন ব্যক্তিক একে গাঁৱৰে বেহুৰা কুমাৰ নামৰ মহিলা এগৰাকীয়ে দীৰ্ঘদিন ধৰি অত্যাচাৰ কৰি অহাৰ অভিযোগ উঠিছে। আৰক্ষী বিষয়াৰ সন্মুখতে লক্ষীৰাম গৰাই পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰো অভিযোগ বেহুৰা কুমাৰৰ বিৰুদ্ধে। লক্ষীৰাম গৰাই নিজৰ ম্যাদী মাটিত ৰোপণ কৰা সকলো গছ কাটি জেওৰা ভাঙি এক প্ৰকাৰৰ সন্ত্ৰাস চলাই আহিছে বেহুৰা কুমাৰ নামৰ মহিলাগৰাকীয়ে। উপায়হীন হৈ লক্ষীৰাম গৰাই বান্দৰচলীয়া আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষী বিষয়া প্ৰসেন দাসে বৃদ্ধ লক্ষীৰামক ন্যায় দিয়াৰ বিপৰীতে 120 টকা তেলৰ খৰচ লোৱাৰ লগতে দুয়োটা পৰিয়ালক থানাত মাতি আনি লক্ষীৰামক বেহুৰা কুমাৰ নামৰ মহিলাগৰাকীক একথা মাটি দি দিবলৈ কয়। ইফালে মাটিৰ গৰাকী লক্ষীৰাম গৰাই থানাৰ ভিতৰতে বেহুৰা কুমাৰ নামৰ মহিলাগৰাকীৰ গুণ্ডা বাহিনীয়ে বৃদ্ধ লক্ষীৰামক আগুৰি ধৰি ভয় ভাবুকি দি বলপূৰ্বকভাৱে চহী কৰোৱাৰ অভিযোগ তুলিছে। আৰক্ষীয়ে কোনো ধৰণৰ ন্যায় নিদিয়াত লক্ষীৰামে তিতাবৰ সমজিলা আয়ুক্তক ন্যায় বিচাৰি পত্ৰ প্ৰেৰণ কৰে। যেহেতু যিজন লক্ষীৰাম তেওঁৰ নিজৰ মাটি হয় বুলি তেওঁ ম্যাদী পতা পাইছে আৰু তেখেতে এই মাটিত খাজনাও দি থাকে আৰু তেখেতে পটাৰ আৰু খাজনা থকাৰ পিছতো যাতে বিতৰ্ক সৃষ্টি হৈছে যে এইখন মাটি আমাৰ হয় বুলি আৰু এই মাটিখনত যি গছনি আছিলে সেইবোৰো যাতে সিহঁতি কাটিলে আৰু মাটিখনত তেখেতসকলে অলৰেডি ডিৰিং এখন মাৰি দিছে আৰু সেই ডিৰিং মৰাৰ পিছত আৰু যি জৌৰা পচা দিছে সেইকেইটা তেখেতসকলে পেলাই দিলে, দলিয়াই দিলে। ইয়াৰ মাজতে লক্ষীৰাম গৰাইতে তেওঁ উপায় নাপায় বান্দৰচলীয়া আৰক্ষী চকীত জনাৰ পিছত দুইজনকে মাতিলে। দুই পক্ষই যি আৰক্ষী চকীয়ে মতাৰ পিছত যি ব্যৱস্থা কৰিছিলে সেই ব্যৱস্থাৰ আলোচনাৰ মধ্যত চলাৰ পিছত আৰক্ষীয়ে এক লীলজ্জভাৱ কাণ্ড কৰিলে যে যি লক্ষীৰাম গৰাইত সেই লক্ষীৰাম গৰাইতৰ বান্দৰচলীয়া আৰক্ষী চকীৰ যে ক'লে যে আমি যিখন মাটিত চাবলৈ যাম আমাক তেলৰ খৰচা লাগিব আৰু তেখেতসকলে তেলৰ খৰচা লক্ষীৰাম গৰাইতে 100 টকা দিছিলে আৰু 100 টকাৰ দিয়াৰ স্বাৰ্থও তেওঁলোকৰ আৰক্ষী চকীয়ে দাগ নম্বৰটো লৈ থ'লে আৰু দাগ নম্বৰটো আৰক্ষী চকীয়ে কি কৰিব এইটো আমি নাজানো, কিন্তু লক্ষীৰাম গৰাইতৰ যি মাটিৰ সেই মাটি তেওঁ পাবই লাগিব। তেখেতৰ যি কাগজ পত্ৰ আছে তেখেতে কাগজ পত্ৰত যি ম্যাদী পতাৰ পোৱাৰ পিছতো তেখেতক যি অত্যাচাৰ চলিছে অতি সোনকালে তেখেতে গৃহীত ব্যৱস্থা ল'ব লাগিব। যি অত্যাচাৰ কৰিছে অতি সোনকালে আৰক্ষী চকীয়ে তেখেতক 24 ঘণ্টাৰ ভিতৰত তেখেতে এই তদন্ত কৰিবলৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাই দাবী জনাইছে। যোৱা 16 তাৰিখত এইটো ঘটনা যি আহি এই ব্যক্তিজনে আজি নিজৰ এখেতে দখল কৰি থকা সীমা ৰেখাত সোমাই বেৰ চেৰ ভাঙি আৰু তেনেকৈ গছ তামোল পুলি উঘালাই দখল কৰিবলৈকে বিচাৰিছে আৰু যি এখেতে ৰুই থোৱা তামোল গছ কলগছখিনি নষ্ট কৰিলে আৰু এখেতে ততাতয়াকৈ তেতিয়া যি আমাৰ বান্দৰচলীয়া আৰক্ষী থানাত গৈ কথাখিনি জনোৱা স্বত্তেও আৰক্ষী যি IC ছাৰে ক'লে প্ৰসেন দাস তেখেতৰ নাম, এজনে কৈছে যে মানে আমি যাম কিন্তু আমাক কিবা এটা মানে খৰচা দিব লাগিব বুলি ক'লে। তাৰপিছত খৰচা দিয়া মানে তাৰপিছত যেতিয়া আৰু এখেতে পুনৰ যি মানুহ দুজনক লৈ আনি মানে এই সীমাডোখৰত যেতিয়া ডিৰিংটো খন্দুৱাইছিলে তেতিয়া আমাৰ IC ছাৰে আহি তেখেতে মানে আৰু ইহঁতক মানে ধমকি দাবী দি আৰু ক'লে যে এখেতে মানে ধৰি লওক বেলেগৰ এইটো দখল কৰা মাটি এই মাটিডোখৰত তহঁতি মানে ইয়াতে আহি তেনেকৈ কাম কৰিবলৈকে তহঁতে একো যোগ্যতা নাই বা অধিকাৰ নাই তেনেকৈ কোৱাতে সিহঁতি গুচি গ'ল বাৰু। কিন্তু তাৰপিছতো যেতিয়া ছাৰে কৈ থ'লে মানে দুটা পাৰ্টীয়ে মানে থানালৈ যাবি 4টামান বজাত, যেতিয়া থানালৈ সিহঁতি দুটাই গৈছে দুটা পাৰ্টীয়ে, আমি নোযোৱাৰ আগতে এখেতে যি বুঢ়া আগতে গৈছে বুঢ়াক মানে তেখেতে মানে তেনেকৈ আৱৰি ধৰি বলপূৰ্বকভাৱে IC ছাৰে তেনেকৈ মানে কাগজত লিখাই কৈছে যে মানে 3-4 কাঠা মাটিৰ ভিতৰত এই 4 কাঠা মাটিৰ ভিতৰত মানে 1 কাঠা তই এহঁতক দিব লাগিব বেহুলা কুমাৰক দি দিব লাগে বুলি বলপূৰ্বকভাৱে IC ছাৰে তেনেকৈ এটা চহী কৰোৱাইছে। তে আমি অসম চৰকাৰ
মুখ্যমন্ত্ৰীক এই আহ্বান জনাইছোঁ আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা, যিহেতু আজি এই বুঢ়াজনে আজি 71 বছৰ বয়সৰ ভিতৰত যি মাটি ঘৰত দখল কৰি আছে আৰু এই মাটিৰ বাহিৰে তেখেতৰ তেনেকৈ নাই বেলেগ আৰু কিবা একো উপায়। গতিকে আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যিহেতু আমাৰ এই মাটিডোখৰ যি এই বুঢ়াজনে 71 বছৰ পৰা দখল কৰি থকা এই মাটিৰ বিষয়ে কিছু ব্যৱস্থা কৰিবৰ বাবে মই আহ্বান জনাইছোঁ। তিতাবৰৰ পৰা চন্দন কলিতা ৰিপৰ্ট, এনি ভাৰত 24।